ভাৰত মাতা কি জয় জয় শ্ৰীৰাম বুলি কয় কাৰ্বি গো বেক বুলি কৈছে এটো কেনেকুৱা কোনে কৈছে এটো হেতু আমি দেখিছো সংবাদ মাধ্যমত দেখিছো হাতে হাতে মই দেখিছো যে আপোনাৰ তাত আসলতে গেৰুৱা পতাকা দেখিবলৈ পাইছো তাত বহুতে আপোনাৰ ভাৰত মাতা কি জয় জয় শ্ৰীৰাম বুলি কৈছে গতিকে সেই স্লোগানটো কোনে দিয়ে ডেফিনেটলি এই বিজেপিৰ ভাতৃ সংগঠন বিলাকে সেই স্লোগানটো আওৰাই থাকে গতিকে তেওঁলোকে কেৱল পতাকা লোৱা বিজেপি তাকে মই দেখিছো মানে আপোনাৰ বিজেপিৰ পৃষ্ঠপোষকতাত গোটেই কাউন্টাৰ এটেকটো আহিছে নেকি সেই কথা বতৰাবিলাক আমি ভাবিবলৈ বাধ্য হৈছো কাৰ্বি ৰাইজে আজি নিৰাপত্তাহীনতাত ভুগিছে মানে চৰকাৰে অবৈধ বেদখলকাৰীৰ পক্ষত অৱস্থান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাত সহযোগিতা কৰিছে আপোনাৰ এই সিএম যিগৰাকী আসলতে বৰ্তমান কাৰ্বি ৰাইজৰ কাৰণে এই তুলিৰাম ৰংহাং তেওঁ বদন এতিয়া কাৰ্বি জাতিৰ কাৰণে তেওঁ বদনৰ ভূমিকাত অৱতীৰ্ণ হৈছে গতিকে এই মুহূৰ্তত যিটো অৰাজক পৰিস্থিতি হৈছে কাৰ্বি আংলঙত সেইটো আসলতে আপোনাৰ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ তুলিৰাম ৰংহাঙৰ ভুলৰ কাৰণে হৈছে এই ঘটনা এনেই হোৱা নাই কিন্তু সেই কথাবিলাক আপোনালোকে গতিকে আপোনালোকে দেখিব যে এই যিটো বিজেপি চৰকাৰ দ্বাৰা বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত সাংঘাতিক ধৰণে আসলতে অনা অসমীয়া যিবিলাক আছে যিবিলাক আসলতে আপোনাৰ এই বহিৰাগত বুলি যে কওঁ আমি বিহাৰী বাঙালী পাঞ্জাবী তেওঁলোকৰ সাংঘাতিক ধৰণৰ দপদপনি বাঢ়িছে বিজেপি পৃষ্ঠপোষকতাত বাঢ়িছে আমি অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব অসমে হেৰুৱাই পেলাইছে বিপন্ন কৰিছে প্ৰথমতে তেওঁলোকে আপোনাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পাছত চিলাপথাৰ লংকাকাণ্ড তেওঁলোকে কৰিছিলে আমি দেখিছো ভূপেন হাজৰিকাৰ ফটোত তেওঁলোকে গছকি দিছে গামোচা গছকি দিছে সুবোধ বিশ্বাসৰ নেতৃত্বত সেইবিলাক আমি নেদেখা হৈ থকা নাই নহয় এতিয়া বিজেপিয়ে যদি জাতি মাতি নিৰাপত্তা দিম বুলি কয় আমি বিশ্বাস কৰিম নেকি সেইবিলাক কথা তেওঁলোকৰ দিনত কেনেকে আমাৰ অসমীয়া মানুহে মাৰ খাবলগীয়া হৈছে আজি আপোনাৰ তিনিচুকীয়া জিলাত অনা অসমীয়া বিহাৰী আমাৰ অসমীয়া খিলঞ্জীয়া মানুহক থাপৰ দি থাকে সেইবিলাক পৰিস্থিতি কোনে আনিলে আগতেতো সেইবিলাক হোৱা নাছিলে আজি তেওঁলোকে মুছলমানক উচ্ছেদ কৰিছো বুলি আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে তেওঁলোকে যেন আপোনাৰ নিৰাপত্তাৰ কথা চিন্তা কৰে সেই ভাওহে দি থাকে তেওঁলোকে কিন্তু সঁচা সঁচিকে আপোনালোকে চাব এতিয়া বহিৰাগত বনিয়াবিলাকৰ সমান্তৰালভাৱে যিবিলাক আচলতে আগ্ৰাসিত আপোনাৰ বিহাৰী মাৰোৱাৰী আপোনাৰ পাঞ্জাবী যিবিলাক আচলতে উত্তৰ ভাৰতৰ পৰা আহিছে তেওঁলোকে অসমৰ জাতি সত্তাৰ একদম বুকুত মাৰি দিছে এতিয়া কাৰ্বি ৰাজ্যৰ ওপৰত তেওঁলোকৰ দাদাগিৰি আজি আৰম্ভ হৈ গ'ল অলপ দিনৰ পাছত চাব ত্ৰিপুৰাৰ নিচিনা এটা অৱস্থা হ'ব আজি নিশ্চয় পৰিৱেশ আনিছে বিজেপি চৰকাৰে গতিকে অসমবাসী ৰাইজে বিজেপিৰ পৰা সাৱধান হ'বৰ কাৰণে আমি আহ্বান জনাইছো